হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যি জনমঞ্চ আছে প্ৰগতিশীল জনমঞ্চত। আৰু জনমঞ্চৰ প্ৰথমতে পৰিৱেশটো দেখুৱাইছোঁ, মোৰ কেমেৰা সহযোগে ইয়াৰ পৰিৱেশটো দেখুৱাই আছে। এয়া হৈছে জনমঞ্চৰ পৰিৱেশ আৰু ইয়াতেই যি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু যি ছাত্ৰ সন্থা আছে নেমচুৰ সহযোগত ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে দুদিনীয়া কাৰ্যসূচীৰে। আৰু ইয়াতে তেওঁলোকৰ বিভিন্ন স্থানৰ পৰা যি তেওঁলোকৰ নেতৃবৰ্গ আছে তেওঁলোকে আহি উপস্থিত হৈছে। পৰিৱেশটো দেখুৱাই আছোঁ, যিহেতু দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে ইয়াতে তেওঁলোকৰ যি প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তেওঁলোকে উদযাপন কৰিবলৈ লৈছে। আৰু তেওঁলোকৰ এই প্ৰতিষ্ঠা দিৱসতে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ জাতিৰ হকে বা তেওঁলোকৰ নিজস্ব যি কিছুমান তেওঁলোকৰ ৰীতি নীতি আছে বা কিছুমান তেওঁলোকৰ পৰিকল্পনা আছে সকলোখিনি তেওঁলোকে ইয়াতে আলাপ আলোচনাৰ মাজেদি তেওঁলোকে আজি যি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা আছে নেমচুৰ সহযোগত ওদালগুৰি জিলাৰ কলাইগাঁৱৰ তেওঁলোকে দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে তেওঁলোকে মুকলি সভা আজি আয়োজন কৰিছে। আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত তেওঁলোকে যি ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সেয়া উদযাপন কৰিবলৈ লৈছে। ইয়াৰ নেতৃবৰ্গ আছে, নেমচুৰ নেতৃবৰ্গ আছে আৰু তেওঁলোকৰ পৰাই পোনে পোনে মই তেওঁলোকৰ যি জাতিটোৰ হকে কৰিবলগীয়া যি কাম বা তেওঁলোকৰ আজিৰ এই যি মিটিঙৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ জাতিটোৰ হৈ যিখিনি বাৰ্তা তেওঁলোকে ইয়াৰ পৰা পঠিয়াব সেইখিনিৰ বিষয়ে মই তেওঁলোকৰ নেতৃবৰ্গৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি ষষ্ঠ আপোনালোকৰ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ইয়াক লৈ আপোনালোকৰ আগন্তুক দিনক আপোনালোকৰ যি সংখ্যালঘু যি আপোনালোকৰ বা পৰিষদ আছে বা আপোনালোকৰ যি সংখ্যালঘু পৰিয়ালবৰ্গ আছে তেওঁলোকৰ হৈ আপোনালোকে আজি কি বাৰ্তা ল'ব বা আজি কি পৰিকল্পনা ল'ব? প্ৰথম বাৰ্তা হ'ল যে সমন্বয়ৰ বাৰ্তা। অসমখনত বৰ্তমান যি ৰাজনৈতিক অৰাজনৈতিকভাৱে অসমৰ সংখ্যালঘু মুছলমানসকল হওক বা হিন্দুসকলক লৈ যি ৰাজনীতি আৰম্ভ কৰিছে, যি আমাৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধ বিভাজন কৰিব বিচাৰিছে ৰাজনৈতিক স্বাৰ্থত, তাৰ বিৰুদ্ধে নেমচু থিয় দিব। আৰু যাৰ কাৰণে আজি আমি নিজৰ মাইনৰিটি এৰিয়া বাদ দি আমি হিন্দু অঞ্চলত আমি আমাৰ প্ৰগ্ৰামটো পাতিছোঁ। তাৰ কাৰণ এটাই, আমি সকলো জাতি জনগোষ্ঠীৰ লগ হৈ আমি অসমখনক আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু সাম্প্ৰদায়িক যি অপশক্তি আছে তাক আমি সৰ্বনাশ কৰিব বিচাৰিছোঁ। কাৰণ সাম্প্ৰদায়িক শক্তি যেতিয়াই অসমত গা কৰি উঠিছে তেতিয়াই অসমৰ অৰ্থনৈতিক অৱস্থা কিন্তু বেয়া হৈ গৈ আছে। তাৰ লগে লগে যিহেতু আমি সংখ্যালঘু সংগঠন, সংখ্যালঘুসকলৰ আৰ্থ সামাজিক উন্নয়ন, ৰাজনৈতিক উন্নয়ন, সামাজিক উন্নয়ন, শৈক্ষিক উন্নয়ন দিশত আমি কাম কৰিব লাগিব। আপোনালোকে জানে যে এতিয়া সংখ্যালঘু লোকসকলৰ অজস্ৰ সমস্যা আছে। সি কংগ্ৰেছ হওক, সি বিজেপি হওক, এজিপি হওক, AIUDF হওক, অকল নিৰ্বাচনৰ সময়তহে অসমৰ সংখ্যালঘু লোকসকলক ব্যৱহাৰ কৰে। যেতিয়া নিৰ্বাচন পাৰ হৈ তেওঁলোকে চৰকাৰ গঠন কৰে তেওঁলোকে কিন্তু সংখ্যালঘু লোকসকলক পাহৰি যায়। আপুনি উচ্ছেদৰ সমস্যা কওক, ডি ভোটাৰৰ সমস্যা কওক, চৰকাৰী চাকৰিৰ সমস্যা কওক, ইত্যাদি অজস্ৰ সমস্যা আছে। 2011 চনৰ পৰা তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ সময়ৰ পৰাই অসমত এটা সমস্যা বাৰুকৈ আছে। আপোনাৰ যিটো ভূমিৰ পট্টা দিয়াৰ কথা আছিল, কিন্তু আজিলৈকে সংখ্যালঘু লোকসকলক ভূমিৰ পট্টা দিয়া নাই। গতিকে চৰ চাপৰি অঞ্চলত হওক, সি চহৰত হওক, সি নগৰত হওক, সংখ্যালঘু লোকসকলক ভূমিৰ ম্যাদী পট্টা দিব লাগে। অসমৰ ডি ভোটাৰ সমস্যাটো সমাধান কৰিব লাগে। সংখ্যালঘু লোকসকলক চাকৰি দিব লাগে। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, কুসংস্কাৰবোৰ সংখ্যালঘু অঞ্চলৰ পৰা কেনেকৈ দূৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি যিসকল নেমচুৰ উপদেষ্টা হওক বা কৰ্মকৰ্তা হওক তেওঁলোকে আমি একলগ হৈ জাতিটোৰ কাৰণে আমি যি পৰিমাণে পাৰোঁ গণতান্ত্ৰিক যুদ্ধ কৰাৰ কাৰণে আমি সাজু আছোঁ। কি কি অনুষ্ঠান আপোনালোকে ইয়াতে ৰাখিছে? যিহেতু ষষ্ঠ আপোনাৰ বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস, ইয়াতে কেনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে? আৰু প্ৰথমতে আপোনালোকে এটা কথা ব্যক্ত কৰিছে যে সংখ্যালঘু অঞ্চলত আপোনালোকে এই অনুষ্ঠানটো নাপাতে, কিন্তু আপোনালোকে হিন্দু ধৰ্মাৱলম্বী লোকসকল য'ত বসবাস কৰে সেই স্থানত আপোনালোকে এটা সমন্বয় বাৰ্তা কঢ়িয়াবলৈ কিন্তু ইয়াতে আপোনালোকে অনুষ্ঠানটো পাতিছে। কি কি অনুষ্ঠান ৰাখিছে ইয়াৰ লগত সংগতি ৰাখি? আমাৰ দুদিনীয়া কাৰ্যসূচী আমাৰ কাৰ্যসূচী আছিলে। আমি পতাকা উত্তোলন, আমি শ্বহীদ বেদী তৰ্পণ, আমি সমন্বয় শোভাযাত্ৰাকে আৰম্ভ কৰি মুকলি সভা আৰু বিভিন্ন বয়োজ্যেষ্ঠ লোকসকলক আমি সম্বৰ্ধনা পত্ৰ আমি দিয়াৰ কাৰণে আমি কাৰ্যসূচী লৈছিলোঁ। বিভিন্ন সমাজ সেৱকসকলক আমি তেওঁলোকক স্বীকৃতি দিব বিচাৰিছোঁ যে তেওঁলোকে সমাজৰ হকে বহু কাম কৰি আছে, কিন্তু তেওঁলোকে কিছুমান সমাজে স্বীকৃতি দিয়া নাই। কিন্তু আমাৰ দৃষ্টিত ধৰা পৰিছে তেওঁলোক সমাজ সেৱক আৰু তেওঁলোকক আমি বঁটা প্ৰদান কৰিছোঁ। আৰু আগন্তুক দিনতো আমি অসমৰ বিভিন্ন সাংবাদিকসকলক, বিভিন্ন সাহিত্যিকসকলক আমি গুৱাহাটী মহানগৰত আমি তেওঁলোকক
মানে তেওঁলোকৰ যি জাতিৰ প্ৰতি বা বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতি তেওঁলোকে যি অৱদান বা যি কাম কৰি গৈ আছে অসমখনৰ প্ৰতি দায়বদ্ধতাৰে তেওঁলোকক আমি স্বীকৃতি দিয়াৰ বাবে আমি চেষ্টা চলাই যাম। লগতে মই আকৌ কওঁ যে যিহেতু সংখ্যালঘু সংগঠন, সংখ্যালঘু সমাজখনৰ উন্নয়নৰ কাৰণে, সংখ্যালঘু সমাজখনৰ যি সংস্কৃতি বা সংস্কাৰ আছে তাক নিৰ্মূল কৰাৰ কাৰণে কিন্তু আমি নেমচে অজস্ৰ কাম কৰিবলৈ আছে আৰু সকলো ৰাইজৰ সহায় সহযোগিতা মৰ্মে আমি কাম কৰি যাম আৰু আমি এদিন সফল হ'ম। আমি মানে যি সাম্প্ৰদায়িক মানে অপশক্তি আছে তাক নিৰ্মূল কৰাৰ মানে চেষ্টা কৰিম। অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতি জীয়াই ৰখাৰ কাৰণে নেমচে যিমান দূৰ কৰিব লাগে, যদি শ্বহীদ হ'বলৈও লাগে তথাপি আমি শ্বহীদ হ'ম। আমাৰ পূৰ্বেও আমাৰ ৰেকৰ্ড আছে যে যেতিয়া অসমীয়া ভাষাৰ মানে বিপদ হয়, যেতিয়া ভাষাটোক লৈ বহুতে ৰাজনীতি কৰে, তেতিয়া কিন্তু ধৰ্মীয় সংখ্যালঘু লোকসকল আগতে যায় আৰু বিশেষকৈ আমাৰ এই দৰং জিলাৰ পৰা জানে মুজামুল হুছেইনৰ পৰা আৰম্ভ কৰি বহু আৰু 2-4জন ব্যক্তি ভাষা আন্দোলনৰ কাৰণে শ্বহীদ হৈছিল। গতিকে ভৱিষ্যতেও আমি দেখিছোঁ যে কিছুমান ৰাজনৈতিক চক্ৰত অসমীয়া ভাষা জীয়াই ৰখাত আমাৰ মানে বহুত বাধা আহিব পাৰে, যাৰ কাৰণে নেমচুৱে আমি নিজৰ এৰিয়া বাদ দি, নিজৰ অঞ্চল বাদ দি, মানে সংখ্যালঘু অঞ্চল বাদ দি আমি আজি সংখ্যাগুৰু অঞ্চলত আমি আজি মিটিংটো পাতিছোঁ। আমি এটাই যে সমন্বয়েৰে হিন্দু মুছলমান এক হৈ আমি মানুহ হিচাপে অসমীয়া, বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি একেলগে আগুৱাই যাব লাগিব আৰু অসমখনক আমি আগুৱাই লৈ যাব লাগিব। কাৰণ আমি যদি সাম্প্ৰদায়িকভাৱে বিভাজন হৈ যাওঁ, অসম বহু বছৰ পিছুৱাই যাব। কোনোবাই ৰজা হ'ব, মহাৰজা হ'ব, কিন্তু আমি প্ৰজাসকল দিনক দিনে ভিকাৰী হৈ যাম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আজি এটা সমন্বয় বাৰ্তা আপোনালোকে কঢ়িয়াবলৈ এই যি ওদালগুৰি জিলাৰ কলাইগাঁৱত আপোনালোকে জনমঞ্চত আহি এটা অনুষ্ঠান আয়োজন কৰিছে, তাক লৈ কেনেকুৱা আশা, অনাগত দিনত আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি হ'ব বা সংখ্যালঘু অঞ্চলসমূহক বা সংখ্যালঘু জাতিটোক কিদৰে আগবঢ়াই নিব? আজি আমাৰ সভাপতি ডাঙৰে এটা কথা কৈছে যে সংখ্যাগুৰু অঞ্চলত এই মিটিংখন দিয়াৰ উদ্দেশ্যটো কি? উদ্দেশ্য এটাই যে আমি বৃহত্তৰ অসমীয়া জাতি গঠনত সংখ্যাগুৰু সংখ্যালঘু একেলগে আগবাঢ়ি যাব লাগিব আৰু আমি ভাতৃত্ববোধ বজাই ৰাখিব লাগিব। অসমখন উন্নয়নৰ দিশত আগবঢ়াই ল'বলৈ হ'লে আমি হিন্দু মুছলমান কৰিব নালাগে। কিন্তু আজি আমি যি দেখা পাইছোঁ, যিটো ৰাজনীতি আৰম্ভ হৈছে, হিন্দু মুছলমান কৰি 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 আমাৰ মাজত যিটো ভাতৃত্ব ভাৱ, যিটো আমাৰ ভাতৃত্ব সুলভ যিটো মনোভাৱ, সেইটো আমি বহুত দূৰত গুচি গৈছোঁ। এজনে আনজনক দেখিলেই এইজন বোলে মিয়া শব্দটোতো আপোনালোকে গমেই পায় যে আমাৰ এইটো এটা ক্ৰিয়েটেড শব্দ বুলি কয়, এইটো প্ৰজেক্টেড শব্দ বুলি কয়। আজি আমাক মিয়া বুলি কৈ 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 আমাক বহুত পিছুৱাই দিলে। মিয়া আৰু অসমীয়াৰ মাজত এটা ডিফাৰেঞ্চ আনি আছে। এই বস্তুটো যাতে নাথাকে, আজি এইটো মঞ্চৰ পৰাই মই অসমবাসীক বা আমাৰ এই কলাইগাঁওবাসীক, ওদালগুৰিবাসীক আমি আহ্বান জনাম যে আমি সকলোৱে ভাই ভাই, আমাৰ ৰক্ত এটাই, ৰক্ত ৰঙা হয়। আমি ভাই ভাই হিচাপে, আমি সৰু ভাই ডাঙৰ ভাই হিচাপে অসমীয়া হিন্দু, অসমীয়া মুছলিম এইবোৰ আমি ভাগ নকৰোঁ। জাতি গঠনত আমাৰ সকলোৰে সমান অধিকাৰ আছে, সমান আপোনাৰ কণ্ট্ৰিবিউশ্যন আছে। আমি বিচাৰোঁ সকলোৱে মিলিজুলি অসমখন উন্নতিৰ ফালে আগবঢ়াই লৈ যাওক, এইখিনি মই কামনা কৰোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু বৰ্তমান সময়ত বহুখিনি বা মিয়া ৰাজনীতি হওক বা তেনেকুৱা ধৰণৰ বহুখিনি কথা আহি পৰে বা ভোটৰ সময়ত ভোট বেংক বুলি কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত আজি এই মঞ্চৰ পৰাই আপুনি অসমবাসী বা সমূহ অসমবাসী ৰাইজলৈ আপুনি কি অনুৰোধ জনাব বা কি ক'ব? মই মূল কথাটো হ'ল আজি আপোনালোকক মই ধন্যবাদ জনাইছোঁ। তাৰ লগতে মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ ৰাইজক উদ্দেশ্যি, যে শিক্ষা অবিহনে কোনো এটা জাতি জনগোষ্ঠী কিন্তু আগবাঢ়ি যাব নোৱাৰে। গতিকে শিক্ষাৰ প্ৰতি আমাৰ গুৰুত্ব দিব লাগিব আৰু প্ৰতিটো ক্ষেত্ৰতেই আমাৰ মাইনৰিটি মানুহখিনি মানে বিভিন্ন বেকৱাৰ্ড অঞ্চলত বসবাস কৰে। তাৰ কাৰণে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত মানে পিছপৰা, তাৰ কাৰণে বিভিন্ন সমস্যা মানে জন্ম হাৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আমাৰ মানুহখিনি অলপ এটা প্ৰবাদ আছে বা প্ৰত্যেকেই কয় যে সংখ্যা মানে মাইনৰিটি মানুহৰ জনসংখ্যা বেছি, জন্মৰ হাৰ বেছি। কিন্তু মই আজি মানে ক'ব বিচাৰিম যে আপোনালোকে বিভিন্ন সাংবাদিকসকল আছে বা বিভিন্ন চ'ৰ্চ আছে বা মানে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যিবিলাক আছে, চাওক বিগত 10 বছৰত যদি চাই আমাৰ মাইনৰিটি মানুহৰ জন্মৰ হাৰ কিন্তু কমিছে। আমাৰ মাইনৰিটি মানুহৰ জন্মৰ হাৰ কমিছে। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক জনাম যে যিটো ভোট বেংকৰ কথা কৈছে, একমাত্ৰ আনকনচিয়াছ আৰু অশিক্ষিত হোৱাৰ কাৰণেই মানে বিভিন্ন ৰাজনৈতিক দলে এনেকুৱা কিছুমান মানে নেতাক জাপি দিয়া হয়, মানে যোগ্য নাই অযোগ্য নাই, মানে তেওঁলোকক একমাত্ৰ হিন্দু মুছলমান কৰি মানে মাইনৰিটিৰ ক্ষেত্ৰত কংগ্ৰেছে বা এটা টিকেট দিলে তেওঁ জিকিব।
বা তেওঁক ভোট দিবই লাগিব, মাইনৰিটি মানুহে কাক ভোট দিব, অন্যথা মানে কংগ্ৰেছৰ বাহিৰে গত্যান্তৰ নাই, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ যায়। আচলতে তেনেকুৱা নহয়। মূল প্ৰত্যেকটো কথাই হ'ল, মই এটা কথাই ক'ব বিচাৰিম যে মানে যদি শিক্ষাৰ ক্ষেত্ৰত যেতিয়া আগবাঢ়ি যাব, তেতিয়া প্ৰত্যেকটো জাতি জনগোষ্ঠী আগবাঢ়ি যাব আৰু সমন্বয়ৰ ভাৱ হ'ব। আৰু এই যিবিলাক মানে তথাকথিত যিবিলাক কথা কৈ আছে ভোট বেংক, এইবিলাক মিছা কথা, এইবিলাক হ'ব নোৱাৰে। আজি নাহিদ আফ্ৰিনো উপস্থিত থাকিব। উপস্থিত থাকিব বুলি গম পাইছোঁ। নিশ্চয়কৈ এয়া আছিলে আমি দেখুৱাইছোঁ যি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু যি ছাত্ৰ সন্থা নেমচুৰ সহযোগত আজি ওদালগুৰি জিলাৰ ৬ষ্ঠ কেন্দ্ৰীয় যি প্ৰতিষ্ঠা দিৱস সেয়া উদযাপন কৰিছে। আৰু আজি তেওঁলোকে ইয়াতে বিভিন্ন অঞ্চলৰ পৰা বা বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ যি প্ৰতিনিধিসমূহ আছে বা তেওঁলোকৰ যি নেতাসমূহ আছে, যিসকলে হয়তো এই যি সংখ্যালঘু জাতিৰ ক্ষেত্ৰত বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুখিনি সহায় সহযোগিতা অতীজৰে পৰা তেওঁলোকে আগবঢ়াই আহিছে। আৰু এয়া আছিলে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যি প্ৰগতিশীল জনমঞ্চত তেওঁলোকে আজি আয়োজিত কৰা প্ৰতিষ্ঠা দিৱসৰ কিছু পৰিৱেশ।